প্ৰথম পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক লৈ বিশেষকৈ উজনিৰ সময়ত ডিগবৈত বিজেপিয়ে তীব্ৰ গতিত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। হিমন্ত বিশ্ব শৰ্মাই যোৱা 21 তাৰিখে এখন জনসভাৰ যি প্ৰচাৰ অভিযান ডিগবৈত চলাই গ'ল, তাৰ পাছত স্থানীয় বিধায়ক নিজে গাঁৱে গাঁৱে গৈ গাঁৱৰ ওচৰ চুবুৰীয়া যিমান চুকে কোণে গৈ গাঁৱৰ ৰাইজৰ সৈতে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। আৰু আজি উপস্থিত আছে ঢেকীয়াজানৰ বগাবনী গাঁও পঞ্চায়তৰ অধীনত যিখন ঢেকীয়াজান গাঁৱত আছে। ঢেকীয়াজান গাঁৱত যথেষ্ট লোক উপস্থিত আছে, যথেষ্ট মহিলা বিশেষকৈ উপস্থিত আছে। যিহেতু বিধায়কজন লগতে আছে, পোনে পোনে লগত কথা পাতিব চাম। কেনেকুৱা প্ৰচাৰ অভিযান কেনেকুৱা চলিছে? নাই, খুব ভাল হৈছে। আজি মই একেবাৰে আমাৰ সীমান্ত ইয়াত অঞ্চলত ঢেকীয়াজান, মুলুগাঁও, খেৰজান, হালদিবাৰী এই অঞ্চলত আছোঁ। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীয়ে ভৰপূৰ, সোণোৱাল কছাৰী, আহোম আৰু নেপালী জনগোষ্ঠীয়ে ভৰপূৰ। এই ৱাৰ্ড দুটাত আমি আগৰ পৰাই পঞ্চায়তখনত যথেষ্ট ভোটত জয়ী হওঁ আৰু এইবাৰ বিশেষকৈ উন্নয়ন হৈছে। ইয়াৰ মই বিধায়ক হোৱাৰ আগলৈকে এটা ৰাস্তা পকা নাছিলে। ইতিমধ্যে ইয়াত 10খন গাঁৱত আমি 10টাতকৈ অধিক পকা ৰাস্তা নিৰ্মাণ কৰিলোঁ। ইয়াত অংগনবাড়ী নিৰ্মাণ কৰিছোঁ, স্কুল নিৰ্মাণ কৰিছোঁ। আজি সকলোৱে বিনামূলীয়াকৈ চাউল পাইছে আৰু অৰুণোদয় পাইছে প্ৰায় 400তকৈ অধিক মহিলাই। গতিকে জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ একচুৱেলি কৰ্মক লৈ তেওঁলোক সুখী। আৰু পঞ্চায়ত নিৰ্বাচনটোত তেওঁলোকে ইয়াৰ পৰা যিসকল প্ৰাৰ্থী আছে, জিলা পৰিষদৰ আমাৰ প্ৰাৰ্থী আছে কুণ্ডল বৰগোহাঁই, আৰু আমাৰ আঞ্চলিক পঞ্চায়তৰ বগাপানী পঞ্চায়তৰ সদস্য মিনু ভূমিজ, আৰু আমাৰ সমৰ্থিত আমি সমৰ্থন কৰিছোঁ কমলা মায়া ৰাণা, এই ভণ্টি আছে, তাইক ভোটত উঠিছে আৰু তেওঁ যথেষ্ট ভোটত জিকিব। আৰু মহিলা সংখ্যা বেছি, আৰু যিহেতু মহিলা সংখ্যা বেছি হোৱাৰ কাৰণেই হ'ল যিহেতু এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই মহিলাৰ কাৰণে যিবোৰ আঁচনি দিছে, এই আঁচনিখিনিয়ে তেওঁলোকক যথেষ্ট সকাহ দিছে। বিভিন্ন তেওঁলোকক চলিব পৰাকৈ আজি বিনামূলীয়া চাউলেই হওক, প্ৰধানমন্ত্ৰী আৱাস গৃহই হওক, অৰুণোদয়েই হওক বা বিনামূলীয়াকৈ গেছেই হওক, যথেষ্ট পাইছে তেওঁলোক সুখী। আৰু অহা দিনবিলাকত ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰ দলক জিকাব। আৰু মই প্ৰত্যেক দিনাখনে প্ৰায় পুৱা 7 বজাৰ পৰাই সভা অনুষ্ঠিত কৰোঁ। পুৰা 7 বজাৰ প্ৰায় 30খন 40খন মিটিং কৰোঁ, কিন্তু প্ৰতিখন সভাতে তেওঁলোকে ওলাই আহে, মানে জাক মহিলা ওলাই আহে। পুৰুষৰ পাৰ্চেণ্টেজটো প্ৰায় 10%, 90% কিন্তু মহিলাসকলে ওলাই আহে। ইয়াত আপোনাৰ সমষ্টিত গৌৰৱ গগৈ প্ৰতিপদৰ প্ৰচাৰ চলাই আছে কংগ্ৰেছৰ। এইটো গৌৰৱ গগৈ ভাল মানুহ, মই বেয়া মানুহ বুলি নকওঁ, কিন্তু আচলতে দলটো বেয়া হ'ল। তেওঁ একচুৱেলি বিজেপিত থাকিব লাগিছিলে। ভাল এজন বক্তা মই জানো, কিন্তু যিটো দলত আছে সেই দলটোৰ কিন্তু আগবাঢ়ি একো নাইকিয়া হ'ল। সাধাৰণ মানুহে তেওঁলোকে একেবাৰে অৱজ্ঞা কৰিছে। কাৰণ যোৱা সময়ছোৱাত যিবিলাক ক্ৰিয়াকাণ্ড কৰিলে কংগ্ৰেছৰ প্ৰতি আস্থা, বিশ্বাস, মৰম, স্নেহ নাইকিয়া হ'ল। যোৱাকালি মোৰ সমষ্টিতে তেওঁ মিটিং পাতিছে, আপোনালোকে নিশ্চয় দেখিছে, প্ৰায় 35জন মানুহ হৈছে, আৰু তেওঁলোকৰ চিকিউৰিটি মিলাই 70জন হৈছে। গতিকে খুব এটা নিৰাশজনক প্ৰতিচ্ছবি। গতিকে বিজেপিৰ দিনটোত এই সমগ্ৰ অসমৰ লগতে বিশেষকৈ ডিগবৈ সমষ্টিটোত কঠিন আছে বিৰোধী। মই আপোনাৰ চেনেলৰ মাধ্যমে কৈছোঁ, 4টা জিলা পৰিষদ আছে, 4টা জিলা পৰিষদে বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ'ব। 13খন আঞ্চলিক পঞ্চায়তৰ সদস্য আছে। তাৰ ভিতৰত আমি ব্ৰহ্মাজান যিটো আঞ্চলিক পৰিষদৰ মানে আমাৰ সদস্য আছে, ৰাণীমা সোণোৱাল ডাঙৰী বিনা প্ৰতিদ্বন্দ্বিতাৰে ইতিমধ্যে জয়ী হৈছে। 12গৰাকী আছে, 12গৰাকীৰ ভিতৰত আমি 12গৰাকী নিৰ্বাচিত হ'ম।